ইয়াৰ পৰা ফোন গ'ল মোৰ ওচৰত ফোন গ'ল যে এনেকৈ কথা যে তাৰ ছোৱালীটো কাৰেণ্টত লাগি পেলাই আৰু এইটো ঘৰ এটা সিহঁতৰ ঘৰত মানে এনেকৈ ঘটনা হৈছে আমি আৰু চব ফোনাফোনি কৰি সিহঁতক পঠিয়াই দিলোঁ পঠিয়াই পেলাই আৰু আমিও ভাবিলোঁ যে এতিয়া যদি এনেকৈ হৈছে আমি অকণমান চাই আহোঁ সেইকাৰণে আহি পেলাই চালোঁতে চাইছোঁ যে ইয়াতে মানে ছোৱালী আৰু ল'ৰাটো মানে ডেথ হ'বলগীয়া হৈ গৈছে গতিকে বহুত দুখৰ কথা আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আমি একোৱে দেখিনি আকৌ দেখিনি খালি শুনি পালোঁ যে মানে এনাৰ কিনে আমাৰ টাউনশ্বিপ লৈ গ'ল বেমাৰী দুটাকে কাৰেণ্টতে লাগিছে বুলি কৈছে কাৰেণ্টতে লাগিছে বুলি কৈছে কিন্তু এতিয়া কেনেকৈ কাৰেণ্ট লাগিলে কেনেকৈ কৰি সিহঁতে ল'ৰা ছোৱালী মানে সেইটোতো ক'ব নোৱাৰোঁ সিহঁতে ঘৰৰ মানুহ আহিলেহে গম পাব ন কেনেকৈ দিছিলে কি কৰিছিলে বা দিছিলে নাই ন ঘৰ ভিতৰতে লগালে কেনেকৈ কৰিলে সেইবিলাক আৰু আমি নাজানো কিন্তু আমি শুনি পোৱাৰ মতে যে কাৰেণ্ট ঝাটকা লাগি পেলাই মানে দুটা শিশুৰ মৃত্যু হৈছে গতিকে আমি মানে দুখ হৈছে আৰু নাম হৈছে হিমাংশু খাৰিয়া আৰু এইটো দীপাং ওৰাং এই ছোৱালীজনীৰ দীপিকা ওৰাং এই ছোৱালীজনীৰ মৃত্যু হৈছে গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221